সেইদিনাই মই তোক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিছিল, যিদিনা তই বিয়া পাতি এইখন ঘৰত প্ৰৱেশ কৰিছিলি। এইখন ঘৰৰ মূল মানুহ হৈছে গৌৰৱ আৰু মোৰ শহুৰ। তেওঁলোক দুজনে টানি দিয়া লক্ষ্মণ ৰেখাডালৰ ভিতৰত আপোনালোক বন্দী হৈ আছে, আৰু যিদিনাই এই ৰেখাডাল আপোনালোকে পাৰ কৰিব, সেইদিনাই এইখন ঘৰত আপোনালোকৰ অন্তিম দিন হ'ব। যদি বিচাৰা তুমি মোৰ পৰা আঁতৰি যাব পাৰা, মোৰ পৰা তুমি মুক্ত। আমাৰ মাজততো স্বামী স্ত্ৰীৰ কোনো সম্পৰ্কই নাই। সময় সলনি হৈছে পাহাৰী। তুমি তোমাৰ যোগ্য জীৱন সংগী বিচাৰি ল'ব পাৰা। তুমি চিন্তা নকৰিবা, মই সকলোৰে সন্মুখত মোৰ সঁচা কথাখিনি স্বীকাৰ কৰিম। মোৰ আগৰ শাহুজনীও তেনেকুৱাই আছিল। যি দেখিছোঁ পৃথিৱীৰ সকলোবোৰ শাহু তেনেকুৱাই। অহা দুদিনেই হোৱা নাই, মোৰ আগত এনেকৈ কথা ক'বলৈ ক'ত সাহস পালা? মা, শুনকচোন মোৰ কথা। আমি ইতিহাস সলনি কৰিব নোৱাৰোনে? শাহু বোৱাৰী সদায় বেলেগ বেলেগ হৈ থাকে কাৰণে দুৰ্বল, আৰু যদি শাহু বোৱাৰী একগোট হৈ যায় তেনেহ'লে সিহঁতে কৰিব নোৱাৰা কাম এই পৃথিৱীত একোৱেই নাথাকে। ব'লক আমি উদাহৰণ হৈ থিয় হওঁ আৰু দেখুৱাই দিওঁ শাহু বোৱাৰীৰ শক্তি কি। তুমি কি ক'ব বিচাৰিছা? আপুনি কথাৰে প্ৰকাশ নকৰিলেও মই আপোনাৰ মনৰ কথা বুজিছোঁ। আপোনাৰ আৰু মূল লক্ষ্য একেটাই। মই বিচাৰোঁ মোৰ স্বামী আগস্থান পাওক, আৰু মই এইটোও জানো আপুনিও বিচাৰে আপোনাৰ ল'ৰাক আগস্থান দিবলৈ। আমাৰ যেতিয়া লক্ষ্য একেটাই, তেনেহ'লে আমি কাজিয়া কিয় কৰোঁ? মোক ক্ষমা কৰি দিবা গৌৰৱ। এই সময়খিনিত মই তোমাৰ ওচৰলৈ আহিবলৈ এবাৰো সময় পোৱা নাই। এয়া কি হৈ গ'ল তোমাৰ? মই চিৰজীৱনৰ কাৰণে মানৱক এৰি তোমাৰ ওচৰলৈ আহিছোঁ গৌৰৱ। এতিয়া আৰু মোক কোনেও আঁতৰ কৰিব নোৱাৰে তোমাৰ পৰা। মোক আঁকোৱালি লোৱা গৌৰৱ। মই তোমাৰ কাৰণে ৰৈ আছিলোঁ দৰ্শনা।
মই ভবাতকৈ তুমি বহু বেছি চতুৰ। নিশ্চয় মোৰ ঘৰলৈ অহাৰ আঁৰতো তোমাৰ কিবা এটা উদ্দেশ্য আছে। মোৰ ল'ৰাটোক তুমিয়ে ফচাইছা। শত্ৰুক আক্ৰমণ কৰিবলৈ প্ৰথমতে শত্ৰুৰ দুৰ্বলতা জানিব লাগিব। তুমি জানানে গৌৰৱ আৰু পাহাৰীৰ দুৰ্বলতা কি? কি? সকলো ঠিকেই আছে, এতিয়া হেনো নিজৰ ভৰিৰ ওপৰতো থিয় হ'ব পৰা হৈছে। ভগৱানে যদি সকলো ঠিকে থাকে ৰাখে, দেখিবা দুদিনমানৰ পিছত নিজেই খোজকাঢ়িব পৰা হ'ব। সেই দিনটোলৈতো বাট চাই আছোঁ। তোমাৰ কথা গোটেই ৰাতি বহুত ভাবিলোঁ। ভাবি চিন্তি অৱশেষত এটা সিদ্ধান্তত উপনীত হ'লোঁ। কি? মই ভবাতকৈ তুমি বহু বেছি চতুৰ। নিশ্চয় মোৰ ঘৰলৈ অহাৰ আঁৰতো তোমাৰ কিবা এটা উদ্দেশ্য আছে। মোৰ ল'ৰাটোক তুমিয়ে ফচাইছা। ঠিকেই ধৰিছোনে মই? আপুনি ভুল বুজিছে। মোৰ যদি উদ্দেশ্য কাৰোবাক ফচাই বিয়া হ'বলেই আছিলে, তেনেহ'লে মই তন্ময় কিয় ফচালোহেঁতেন? কি আছিল তাৰ? এজন বেকাৰ ল'ৰাৰ পত্নী হৈ মোৰ জানো কিবা লাভ আছে? এটা কথা কওকচোন মা, আপুনি যেতিয়া এইখন ঘৰলৈ আহিছিল, এনেকৈ বেয়া চিন্তাবোৰ লৈ আহিছিল নে সহজ সৰল আছিল? মইতো মূৰ্খ আছিলোঁ। সেইবাবে এনেকুৱা মানুহ এজনৰ লগত মই বিয়াত বহিলোঁ। মোৰো অৱস্থাটো তেনেকুৱাই। ময়ো এজনী সাধাৰণ ছোৱালী আছিলোঁ, কিন্তু যেতিয়া ইয়ালৈ আহি মোৰ স্বামীৰ ওপৰত হৈ থকা অন্যায়বোৰ দেখিলোঁ, তেতিয়া বুজিলোঁ অকণমান জটিল হ'ব লাগিব, নহ'লে আমাৰ ভৱিষ্যত শূন্য। আমি বুলি ক'লে মই আকৌ আপোনাকো সাঙুৰি লৈছোঁ। অঁ, তুমি ঠিকেই কৈছা। মোৰ ল'ৰাৰ বাবে তোমাক লগ দিবলৈ মই সাজু আছোঁ। শত্ৰুক আক্ৰমণ কৰিবলৈ প্ৰথমতে শত্ৰুৰ দুৰ্বলতা জানিব লাগিব। তুমি জানানে গৌৰৱ আৰু পাহাৰীৰ দুৰ্বলতা কি? কি? দৰ্শনা। দৰ্শনা? বহুত কথা এইবোৰ, সকলো কম মই তোমাক। কেৱল বৰ্তমান আমাৰ কাম হ'ব এই দৰ্শনাক ব্যৱহাৰ কৰা। হেৰি, আপুনি ঝৰ্ণাক মন কৰিছেনে নাই? তাই আকৌ কি কৰিলে? তাই আগৰ দৰে হাঁহিবলৈ আৰম্ভ কৰি দিছে। পাহাৰীয়ে ঠিকেই কৈছিলে বুজিছে, এই পৰীক্ষাৰ টেনশ্যনটোতে তাই মনটো মাৰি আছিলে। এতিয়া সেই পৰীক্ষাটো শেষ হৈ গ'ল যে আকৌ তাই নৰ্মেল হৈ গ'ল। এতিয়া তাই কথাই কথাই চিনেমাৰ ডাইলগ আৰম্ভ কৰি দিছে। বাৰু এইবিলাক কথা বাদ দিয়া। জোঁৱাই খবৰ লৈছিলেন নাই?
মই আকৌ কেইদিনমান ফোনেই কৰা নাই। আপুনি পাহৰিলেও মই ফোন কৰিবলৈ পাহৰা নাই। সকলো ঠিকেই আছে, এতিয়া হেনো নিজৰ ভৰিৰ ওপৰতো থিয় হ'ব পৰা হৈছে। ভগৱানে যদি সকলো ঠিকে থাকে ৰাখে, দেখিবা দুদিনমানৰ পিছত নিজেই খোজকাঢ়িব পৰা হ'ব। সেই দিনটোলৈতো বাট চাই আছোঁ। হে ভগৱান, আশীৰ্বাদ কৰা আৰু মোৰ জোঁৱাইটোক। আগতে জনা হ'লে ইমান ডাঙৰ ভুল এটা কেতিয়াও নকৰিলোহেঁতেন। বিয়া পাতি আনিবই নালাগিছিল জানানে এইখন ঘৰলৈ তোমাক। বৰ বেয়া কাম কৰিছে গৌৰৱে এয়া। বিয়া হোৱাৰ পাছতো অন্য নাৰীৰ লগত সম্পৰ্ক। শুনিছোঁ দৰ্শনা বোলে গুচি গ'ল আমেৰিকালৈ গিৰিয়েকৰ ট্ৰিটমেণ্টৰ কাৰণে। ভালেই হৈছে দিয়া, তুমিও অকণ মনত শান্তি পাইছা। অৱশ্যে তুমি চাগে ভয় খাই আছিলা ন, দৰ্শনা গৌৰৱৰ জীৱনলৈ উভতি আহে বুলি। মা পাহাৰী, কওকচোন। তোমাৰ লগত মোৰ কথা এটা আছিল। কি কথা মা? আহাচোন, আহা। মা বহাচোন। তোমাক কথাটো নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু নোকোৱাকৈও থাকিব নোৱাৰোঁ। কি কথা? আগতে জনা হ'লে ইমান ডাঙৰ ভুল এটা কেতিয়াও নকৰিলোহেঁতেন। বিয়া পাতি আনিবই নালাগিছিল জানানে এইখন ঘৰলৈ তোমাক। বৰ বেয়া কাম কৰিছে গৌৰৱে এয়া। বিয়া হোৱাৰ পাছতো অন্য নাৰীৰ লগত সম্পৰ্ক। বৰ দুখ পাইছোঁ জানানে কথাটো শুনি। লাজো পাইছোঁ, মোৰ ল'ৰাৰ এই স্বভাৱ। জানিছিলোঁ সি দৰ্শনা নামৰ ছোৱালী এজনী ভাল পাইছিল। পিছত শুনিলোঁ তাই বোলে আনৰ লগত বিয়া হৈ গ'ল। কেইদিনমান আগতেহে গম পালোঁ। এতিয়াও বোলে মনে মনে সম্পৰ্ক চলাই আছে। তুমিও চাগে গম পোৱা নহয়নে কথাটো? তোমাৰ মনতে ৰাখিছা, তুমি সকলো নীৰৱে সহ্য কৰি আছা। ময়ো বুজো কথাটো। যেতিয়া নিজৰ গিৰিয়েকটোৰ চৰিত্ৰৰ কথা আনৰ আগততো ক'ব নোৱাৰি দিয়াচোন। শুনিছোঁ দৰ্শনা বোলে গুচি গ'ল আমেৰিকালৈ গিৰিয়েকৰ ট্ৰিটমেণ্টৰ কাৰণে। ভালেই হৈছে দিয়া, তুমিও অকণ মনত শান্তি পাইছা। অৱশ্যে তুমি চাগে ভয় খাই আছিলা ন, দৰ্শনা গৌৰৱৰ জীৱনলৈ উভতি আহে বুলি। যদি গিৰিয়েক ঢুকাই থাকে নিশ্চয় তাই গৌৰৱৰ ওচৰলৈকে উভতি আহিব।